ৰাইজক আমি কি দিছোঁ কি দিয়া নাই ৰাইজে নিজে দেখি আছে নহয়। গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোঁতে লুঙি ধুতি দিছিলে। আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ। গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই ৰাইজে ক'ব পাৰিব। যোন মানুহ ৰাইজৰ লগত নাথাকে, ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে, তেওঁ কেনেকৈ ৰাইজৰ কথা ক'ব পাৰিব? হয় নহয়? যাৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় নহয়, তেওঁ ৰাইজৰ কথা কেনেকৈ গম পাব? ৰাইজক আমি কি দিছোঁ কি দিয়া নাই ৰাইজে নিজে দেখি আছে নহয়। গৌৰৱ গগৈ পিতৃ চৰকাৰ থাকোঁতে লুঙি ধুতি দিছিলে। আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ। গতিকে ৰাইজে কি পাই আছে কি পোৱা নাই ৰাইজে ক'ব পাৰিব। যোন মানুহ ৰাইজৰ লগত নাথাকে, ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই দিছে, তেওঁ কেনেকৈ ৰাইজৰ কথা ক'ব পাৰিব? হয় নহয়? যাৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় নহয়, তেওঁ ৰাইজৰ কথা কেনেকৈ গম পাব? আসাম টক্স আপোচবিহীন অসম কণ্ঠ।